নাছৰতত মৰিয়মৰ যুগেৰে বৈতলেহেমত যীশুখ্ৰীষ্টৰ জন্ম কেনেদৰে সম্ভৱপৰ হৈছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি বাটৰ পোহৰ প্ৰভু যীশু হে তেওঁ হে জীৱনৰ জ্যোতি এই জীৱনৰে বাট বাট হেৰুৱা যিকোনো পথিকে যীশুতে নিজকে সপে যিশুৰ বাক্যই বাট দেখুৱাই ঠিকনা ওচৰ চাপে জটিল জীৱন শিথিল কৰি যদিহে যীশুক দিয়া শান্তিৰ কোমৰে শান্তি আনিব জোৰ পৰিব হিয়া জোৰ পৰিব হিয়া জনসমুদ্ৰৰ একাকী যাত্ৰাত যীশুহে ডগৰীয়া এই জীৱনৰে বাটত মন পিছলোৱা ঘাটত কঁপিছে হিয়া যদি খোজতে পৰিছে জ্যোতি এন্ধাৰকে কৰি বাট ভাৱনা এৰিছে মতি এই জীৱনৰে বাট নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মিখা ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত এই মিখা ভাৱবাদীৰ পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই মিখা ভাৱবাদীৰ পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম ইছৰাইল জাতিৰ অবাধ্যতাৰ বাবে ঈশ্বৰে তেওঁলোকক নানা ধৰণে শাস্তি দি আহিছে মিখাই ভৱিষ্যতৰ মহাক্লেশৰ সময়লৈ আৰু বিশেষকৈ চূড়ান্ত আৰ্মাগেডনৰ যুদ্ধলৈ আগবঢ়াই নিছে মিখাই জেৰুজালেমৰ বিৰুদ্ধে সমবেত হোৱা অনেক জাতিৰ বিষয়ে কৈছে আন কেইবাজনো ভাৱবাদীও একে কথাই উল্লেখ কৰিছে এই সকলোৱে মহাক্লেশৰ সময়ছোৱাত হোৱা আৰ্মাগেডনৰ যুদ্ধৰ কথা উল্লেখ কৰিছে কিন্তু মিখাই কৈছে সেই জাতিবোৰে জিহুৱাৰ চিন্তাবোৰ নাজানে
আৰু তেওঁৰ পৰামৰ্শও বুজি নাপায় কিয়নো তেওঁ সেইবোৰক গুটিৰ দৰে মজিয়াত গোটাই ল'ব আৰু খচিব তেওঁলোকে ইছৰাইলৰ বিৰুদ্ধে অন্ধভাৱে আহি আছে ঈশ্বৰে তেওঁলোকক বিচাৰৰ বাবে তালৈ লৈ আহিছে বুলি তেওঁলোকে জনাই নাই ইছৰাইলৰ বিৰুদ্ধে অহা জাতিবোৰ পথাৰৰ পৰা চপাই অনা শস্যৰ নিচিনা আৰু ইছৰাইলে শস্য মৰণা মৰাৰ কাম কৰিব ইছৰাইল প্ৰকৃত অৰ্থত প্ৰভুৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ গৈ আছে আকাশ পৃথিৱী সৃষ্টি কৰা প্ৰভুৰ দ্বাৰা তেওঁলোকৰ সহায় আহিব 5 নম্বৰ অধ্যায়ত আমি যিখিনি কথা পাওঁ সেইখিনিৰ মাজেৰে আচলতে 4 নম্বৰ অধ্যায়ত আৰম্ভ কৰা বিষয়টোকে আগবঢ়াই নিয়া হৈছে অতীতৰ প্ৰতিজ্ঞাৰ আধাৰত ভৱিষ্যতে হ'বলগীয়া গৌৰৱ মহিমাৰ ভৱিষ্যতবাণী 4 নম্বৰ অধ্যায়ত আমি পালো শেষৰ দিনবোৰৰ বিষয়ে কৰা ভাৱবাণী এতিয়া 5 নম্বৰ অধ্যায়ত আমি দেখিবলৈ পাম প্ৰভু খ্ৰীষ্টৰ প্ৰথম আগমনৰ বিষয়ে কৰা কিছুমান ভৱিষ্যতবাণী বৰদিনৰ সময়ত মিখা ভাৱবাদীৰ এই অধ্যায়ত উল্লেখ কৰা কথাটো প্ৰায়ে মনত পেলোৱা হয় আচলতে আমি কোনেও নিশ্চিতভাৱে ক'ব নোৱাৰো প্ৰভু যীশুৰ জন্ম কোন তাৰিখে হৈছিল আৰু আমি আজি ব্যৱহাৰ কৰি থকা কেলেণ্ডাৰখনো বিশেষ কাৰণত অলপ হালহলনি কৰা হৈছিল কিন্তু দিনটো গুৰুত্বপূৰ্ণ নহয় তেওঁৰ জন্মৰ ঠাইখনহে ইয়াত গুৰুত্বপূৰ্ণ প্ৰভু যীশু খ্ৰীষ্টৰ জন্ম বেথলেহেমত হৈছিল সেইটোৱে হৈছে ঐতিহাসিক তথ্য প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে যোৱা অনুষ্ঠানত আমি এই মিখা পুস্তকখনৰ 4 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ নহয়নে বাৰু গতিকে আজিৰ অনুষ্ঠানত আমি এই মিখা পুস্তকখনৰ 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ এই মিখা পুস্তকখন হৈছে এখন ভাৱবাণীমূলক পুস্তক আৰু ভৱিষ্যতে ঘটিবলগীয়া কথা কিছুমান ইয়াত জনাই দিয়া হৈছে তাৰে কিছুমান ইতিমধ্যেই ঘটি গ'ল কিছুমান এতিয়াও ঘটিবলৈ বাকী আছে প্ৰিয় শ্ৰোতা মিখা ভাৱবাদীৰ পুস্তকৰ 5 নম্বৰ অধ্যায়টোৱে 4 নম্বৰ অধ্যায়ত আৰম্ভ কৰা বিষয়টোৰ সামৰণি মাৰিছে বিষয়টো হৈছে অতীতত কৰা প্ৰতিজ্ঞাৰ বাবে ভৱিষ্যতে আহিবলগীয়া গৌৰৱ 4 নম্বৰ অধ্যায়ত আমি পালো অন্তিম কালৰ বিষয়ে ভাৱবাণী আৰু এতিয়া আমি পাম খ্ৰীষ্টৰ প্ৰথমটো আগমনৰ বিষয়ে ভাৱবাণী পাঠ কৰি দিম 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ মিখা 5 নম্বৰ অধ্যায় 1 নম্বৰ পদ হে সৈন্যদল স্বৰূপা জীয়াৰী দল দল হৈ গোট খোৱা শত্ৰুৱে আমাক অৱৰোধ কৰিছে সিহঁতে ইছৰাইলৰ বিচাৰপতিৰ গালত এডাল দণ্ডেৰে প্ৰহাৰ কৰিব ইব্ৰী শাস্ত্ৰত এই পদটো 4 নম্বৰ অধ্যায়ৰ শেষৰ পদ হিচাপে আছে আমি ভাবো পদটো তাতহে থকা উচিত ইয়াত নহয় আৰু 4 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত থকা বাবিলনীয়া বন্দিত্বৰ ভাৱটো ইয়াতো চলি আছে প্ৰিয় শ্ৰোতা আপোনাৰ নিশ্চয় মনত আছে যে বাবিলনীয়া বন্দিত্বৰ যি ভয়াৱহতা সেই ভয়াৱহতাৰ ভাৱটো মিখা ভাৱবাদীয়ে একেবাৰে ভৱিষ্যতৰ অন্তিম কালৰ সময়লৈকে আগুৱাই নিছে অৰ্থাৎ ভৱিষ্যতে আহিবলগীয়া সেই মহাক্লেশৰ সময় আৰু আৰ্মাগেডনৰ যুদ্ধৰ সময়লৈকে তেওঁ সেই ভাৱটো আগুৱাই লৈ গৈছে সেইবিলাক ভৱিষ্যতে ঘটিব এতিয়া তেওঁ এই পদত আকৌ বাবিলনীয়া বন্দিত্বৰ ভাৱটো সন্মুখলৈ আনিছে শত্ৰুৱে আমাক অৱৰোধ কৰিছে আমি ভাবো তেওঁ বাবিলনীয়া সৈন্যই আহি যে জেৰুজালেম অৱৰোধ কৰিবহি সেই কথা প্ৰকাশ কৰিছে এই ঘটনা ইতিমধ্যেই ঘটি গৈছে সিহঁতে ইছৰাইলৰ বিচাৰপতিৰ গালত এডাল দণ্ডেৰে প্ৰহাৰ কৰিব কিছুমানে ক'ব খোজে যে ইয়াত বিচাৰপতি মানে প্ৰভু যীশুক বুজোৱা হৈছে কিন্তু শুভবাৰ্তাত পোৱা বিৱৰণী মতে প্ৰভু যীশুক হাতেৰেহে প্ৰহাৰ কৰা হৈছিল দণ্ডেৰে নহয় তদুপৰি কোনো অৱৰোধৰ সময়ত খ্ৰীষ্টক প্ৰহাৰ কৰা হোৱা নাছিল তেওঁক কোনো বিদেশী শত্ৰুৱে নহয় নিজৰ জাতিৰ লোকেহে প্ৰহাৰ কৰিছিল গতিকে আমি ভাবো প্ৰভু যীশুৰ প্ৰথম আগমনৰ সময়ত তেওঁক যি অপব্যৱহাৰ কৰা হৈছিল সেই কথালৈ ইয়াত আঙুলিওৱা হোৱা নাছিল আমি ভাবো ইয়াত ইছৰাইলৰ বিচাৰপতি মানে
দাউদৰ ৰাজ্যৰ শেষ ৰজা অৰ্থাৎ ছিদিকিয়াৰ কথা বুজোৱা হৈছে। দ্বিতীয় ৰাজাৱলী 25 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত আমি পঢ়িবলৈ পাওঁ এনেদৰে, সিহঁতে ছিদিকিয়াৰ পুতেকবিলাকক তেওঁৰ চকুৰ আগতে বধ কৰিলে আৰু ছিদিকিয়াৰ চকু কাঢ়ি তেওঁক শিকলিৰে বান্ধি বাবিললৈ লৈ গ'ল। আমি ভাবোঁ সেই সময়ত ছিদিকিয়াই যি লজ্জাজনক ব্যৱহাৰ পাইছিল সেই বিষয়েই মিখা ভাৱবাদীয়ে ভৱিষ্যতবাণী কৰিছিল। ইয়াত সেই ঘটনাৰ কথালৈ আঙুলিয়াই দিয়া হৈছে, যি ঘটনাই দাউদৰ ৰাজবংশৰ ৰাজত্বৰ সমাপ্তি ঘটা যেন দেখুৱাইছিল। কিন্তু ছিদিকিয়া আচলতে দাউদৰ পোনপটীয়া বংশধৰ নাছিল। আপোনাৰ হয়তো মনত থাকিব পাৰে যে জিহুৱাকিম ৰজাই বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। তাৰ পাছত বাবিলৰ নবুখদনেছৰ ৰজাই জিহুৱাকিমক বন্দী কৰিছিল। তাৰ পাছত জিহুৱাখিনক ৰজা পতা হৈছিল। পাছত তেওঁকো বন্দী কৰি নিয়া হৈছিল। দ্বিতীয় ৰাজাৱলী 24 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, তেওঁ জিহুৱাখিনক বাবিললৈ লৈ গ'ল আৰু তেওঁ ৰাজমাওক, ৰজাৰ ভাৰ্যাবিলাকক, নপুংসকবিলাকক আৰু দেশৰ প্ৰধান লোকবিলাকক জেৰুচালেমৰ পৰা বাবিললৈ বন্দী কৰি লৈ গ'ল। এয়েই আছিল দাউদৰ বংশ আৰু এই বংশ এনেদৰে বন্দী হৈ যাব লগা হৈছিল। এই বংশৰ পৰা যোছেফ আৰু প্ৰভু যীশুৰ মাতৃ মৰিয়ম দুয়োৰো জন্ম হৈছিল। তাৰ পাছত নবুখদনেছৰে জিহুৱাখিনৰ দদায়েক ছিদিকিয়াক ৰজা পাতিলে। যেতিয়া তেওঁ বিদ্ৰোহ কৰিলে তেতিয়া জেৰুচালেমত ৰজা পতা বিষয়টো লৈ নবুখদনেছৰৰ বিৰক্তি লাগিল আৰু তেওঁ ছিদিকিয়াক বন্দী কৰি তেওঁৰ চকুৰ আগতে দুয়ো পুত্ৰক বধ কৰি তেওঁক বন্দী কৰি লৈ গ'ল। এই ভয়ংকৰ ঘটনাৱলী পঢ়ি আপুনি হয়তো ভাবিব পাৰে যে দাউদৰ ৰাজবংশৰ অন্ত পৰিল আৰু দাউদৰ বংশৰ কোনোবা এজনে চিৰদিন ধৰি ৰাজত্ব কৰিব বুলি ঈশ্বৰে দাউদৰ আগত যি প্ৰতিজ্ঞা কৰিছিল সেই প্ৰতিজ্ঞা কেতিয়াও নফলিয়ায়। ইয়াৰ পাছতেই আমি অতি গুৰুত্বপূৰ্ণ পদ এটা পাওঁ আৰু এই পদটোৱে ইমান সময়ে আমি বিবেচনা কৰি থকা বিষয়ৰ বিপৰীত কথা এটা আমাক জনায়। এতিয়া আমি যিটো পদ পাম সেইটো বৰদিনৰ ঘটনাৰ এটা পদ। যদি আপুনি ডিচেম্বৰ মাহত এই পদ পঢ়া নাই তেনেহ'লে আপোনাৰ এনেকুৱা লাগিব যে আপুনি সময় বাছি লওঁতে ভুলহে হ'ল। কিন্তু আমি প্ৰায় নিশ্চিতভাৱে ক'ব পাৰোঁ যে যীশু ডিচেম্বৰ মাহৰ 25 তাৰিখে জন্ম নাছিল। তেওঁৰ জন্ম শীতকালৰ লগত মিলাবৰ বাবেহে সেই দিনটো বাছি লোৱা হৈছে। কিন্তু খুব সম্ভৱ তেওঁৰ জন্ম বসন্তকালত হৈছিল, কাৰণ ডিচেম্বৰ মাহত ভেড়াৰখীয়াবিলাকে ভেড়া চৰাবলৈ মুকলি পাহাৰলৈ নাযায়। ভেড়াবোৰ চাৰিওপিনে থকা গুহাতহে নিৰাপদে ৰখা হয়। সেই সময়ত 532 চন মানত এখন কেলেণ্ডাৰ প্ৰস্তুত কৰা হৈছিল। আজিকালি আমি ব্যৱহাৰ কৰাখনৰ নিচিনাই। বছৰত মুঠতে কিমান দিন হ'ব লাগে সেইটো ভুলকৈ ধৰি এইখন নিৰ্ণয় কৰা হৈছিল, কাৰণ আমি 4 বছৰৰ মূৰে মূৰে লিপ ইয়াৰ ধৰোঁ, 366 দিনত এবছৰ ধৰোঁ। 1752 চনত কেলেণ্ডাৰখন 11 দিন আগবঢ়াই দিয়া হ'ল। গতিকে প্ৰভু যীশু 25 ডিচেম্বৰতেই জন্ম বুলি খাটাংকৈ আমি কোনেও ক'ব নোৱাৰোঁ। বাকী সকলোবোৰ কথা খাপ খাই পৰিলেও এই কথাটোৱে বিশ্ৰামবাৰ পালনৰ কথাটোতো প্ৰশ্ন তোলে। কোনটো দিন আচলতে বিশ্ৰামবাৰ? গতিকে আচলতে দিনটো আমাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন নহয়। যীশুৰ জন্মৰ সঠিক দিনটো আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয়। বছৰৰ কোন সময়ত তেওঁ জন্মিছিল সেইটো আমাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন নহয়। সকলোতকৈ প্ৰয়োজনীয় বিষয়টো হৈছে তেওঁৰ জন্মস্থান। যীশুৰ জন্ম হৈছিল বেথলেহেমত। সেইটো ঐতিহাসিক সত্য। এই কথাটো ইতিহাসে সমৰ্থন কৰে। এতিয়া আমি 2 নম্বৰ পদটো পঢ়িম। মিখা 5 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। কিন্তু হে বেথলেহেম ইফ্ৰাথা, জিহুদাৰ গোষ্ঠীবোৰৰ মাজত গণ্য হ'বলৈ অতি ক্ষুদ্ৰ যি তুমি, তোমাৰ পৰা
ইছৰাইলত অধিপতি হ'বলৈ মোৰ উদ্দেশ্যে এজনা উৎপন্ন হ'ব। পূৰ্বকালৰ পৰা অনাদিকালৰে পৰা তেওঁৰ উৎপত্তি। কিন্তু এটা সৰু শব্দ, কিন্তু এই মুদ্ৰাটোৰ আনটো পিঠি দেখুৱায়। কিন্তু হে বেথলেহেম, ছিদিকিয়া আৰু দাউদৰ বংশৰ প্ৰতি যি ঘটিল, তেওঁলোক বাবিল দেশলৈ বন্দী হৈ গ'ল আৰু পাছত সাধাৰণ খেতিয়ক হিচাপে উভতি আহিল। কিন্তু সেই দাউদৰ বংশত এজনা আহি আছে। কিন্তু হে বেথলেহেম ইফ্ৰাথা, যিহেতু দুখন বেথলেহেম আছিল, গতিকে সেই দুখনৰ মাজত পাৰ্থক্য দেখুৱাবলৈকে ইফ্ৰাথা শব্দটো ব্যৱহাৰ কৰা হৈছে। ইফ্ৰাথা মানে ফলবান। এনেদৰে যীশুখ্ৰীষ্টৰ জন্মৰ 700 বছৰ আগতেই মিখা ভাৱবাদীয়ে যীশুখ্ৰীষ্ট ক'ত জন্মিব সেইটো ভৱিষ্যৎবাণী কৰি থৈছিল। 700 বছৰ পাছত, ইমানবিলাক ঘটনা, উত্থান পতন আদিৰ পাছত বেথলেহেমত দাউদৰ বংশত কোনোবা এজন জন্মাৰ সম্ভাৱনা কমেই আছিল। সেইটো সেই সময়ত কল্পনাতীত কথা যে নাছিল, কাৰণ তাৰ বাবে পৰিস্থিতি অনুকূল নাছিল। দাউদৰ বংশৰ কোনো লোক বেথলেহেমত আৰু বাস কৰি থকা নাছিল। তেওঁলোক চাৰিওপিনে সিঁচৰতি হৈ পৰিছিল। তেওঁলোক দেশৰ পৰাই আঁতৰ হৈ গৈছিল। দাউদৰ বংশৰ এটা পৰিয়াল নাচৰতত বাস কৰি আছিল। কিন্তু মিখা ভাৱবাদীৰ ভাৱবাণী অনুসাৰে বেথলেহেমতহে ঈশপুত্ৰই জন্ম ল'ব লাগিব। আৰু এই ভাৱবাণীৰ ওপৰত ভিত্তি কৰিয়েই অধ্যাপকসকলে পূব দেশৰ পৰা অহা জ্যোতিষী পণ্ডিতসকলক বেথলেহেমলৈ পঠিয়াই দিছিল। অধ্যাপকসকলে মিখা ভাৱবাদীৰ ভাৱবাণীৰ উদ্ধৃতি দিছিল, কাৰণ তেওঁলোকে বিশ্বাস কৰিছিল যে বেথলেহেমতেই তেওঁৰ জন্ম হ'ব, যদিও সেই সময়তে ভাৱবাণী ফলিয়াব বুলি তেওঁলোকে বিশ্বাস কৰা নাছিল। কি পৰিস্থিতিত গৈ বেথলেহেমত যীশুৰ জন্ম হৈছিল সেই কথা আমাৰ ইমান চিনাকি যে সেইটো যে চমকপ্ৰদ ঘটনা হৈছিল সেই কথা আমাৰ চকুত নপৰিবই পাৰে। লোকে লিখা শুভবাৰ্তাৰ বিৱৰণীয়ে আমাক অলপ বহলভাৱে কথাখিনি জনায়। আগষ্ট কৈছৰে এটা হুকুম জাৰি কৰা বাবে নাচৰতৰ পৰা মৰিয়ম বেথলেহেম পালেগৈ। মৰিয়ম উঠি যোৱা সেই সৰু গাধটোৱে আলিবাটত ক'ৰবাত উজুতি খাই পৰা হ'লে যীশুৰ কিজানি ক'ৰবাত মাজবাটতেই জন্ম হ'লহেঁতেন। কিন্তু অতি সাৱধানে কথাটো মই ক'ব খোজোঁ, সেই সৰু গাধটোৱেও উজুতি খাব নোৱাৰে, কাৰণ 700 বছৰ আগতে মিখাই ভাৱবাণী কৰি থৈছিল যে যীশুৰ জন্ম হ'ব বেথলেহেমত। সৰু গাধটো ঠিক সময়ত সেই ঠাই পালেগৈ। সেই সময় অনাদি অনন্ত কালৰ পৰাই নিৰ্ধাৰণ কৰি থোৱা সময়। মোৰ উদ্দেশ্যে এজনা উৎপন্ন হ'ব। মোৰ উদ্দেশ্যে মানে এই কথা বুজোৱা হৈছে যে সেই আহিব লগা জনাই পিতৃ ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ আৰু তেওঁৰ আঁচনি ৰূপায়িত কৰিবলৈ আহিব। অনাদিকালৰে পৰা তেওঁৰ উৎপত্তি। সেই প্ৰভু যীশু অনাদিকালৰ পৰাই আছিল। তেওঁ মানৱ ৰূপ ধাৰণ কৰিবৰ বাবেহে তেওঁ জন্ম ল'ব লগা হৈছিল, আৰু সেইবাবেই তেওঁ বেথলেহেমত জন্মগ্ৰহণ কৰিছিল। মিখাৰ সমসাময়িক যিচয়া ভাৱবাদীয়েও লিখিছে, যিচয়া 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত আমি এনেদৰে পাওঁ, পাঠ কৰি দিছোঁ। এই হেতুকে প্ৰভুৱে নিজে তোমালোকক এটা চিন দিব। চোৱা, যুৱতীজনী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইমানুৱেল, আমাৰ লগত ঈশ্বৰ ৰাখিব। তেওঁৰ বিষয়ে আকৌ যিচয়াই এই বুলিও কৈছে, যিচয়া 9 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত পাওঁ, কিয়নো আমালৈ এটি ল'ৰা জন্মিল, আমাক এটি পুত্ৰ দান কৰা হ'ল, আৰু তেওঁৰ কান্ধত শাসনভাৰ অৰ্পিত হ'ব। আৰু তেওঁ আশ্চৰ্য, মন্ত্ৰী, পৰাক্ৰমী ঈশ্বৰ, অনন্তকাল স্থায়ী পিতৃ আৰু শান্তিৰাজ নামেৰে প্ৰখ্যাত হ'ব। আমালৈ বুলি কওঁতে যিচয়াই ইছৰাইল জাতিৰ কথা মনত ৰাখি কৈছিল।
এটি ল'ৰা জন্মিল, অৰ্থাৎ তেওঁ মানৱ ৰূপ লৈছিল। এটি পুত্ৰ দান কৰা হ'ল। জন্ম হ'ল বুলি কোৱা নাই, কাৰণ এইটোৱে তেওঁৰ ঐশ্বৰিকতা বুজায়। ল'ৰা জন্মিল বেথলেহেমত, কিন্তু পুত্ৰজন আছিল অনন্তকালৰ পৰাই। গীত ৰচকেও এই বুলি কৈছে, পৰ্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে, তুমি পৃথিৱী আৰু জগত সৃজন কৰাৰ পূৰ্বে, অনাদিকালৰ পৰা অনন্তকাললৈকে তুমিয়েই ঈশ্বৰ। গীতমালা 90 নম্বৰ গীতৰ 2 নম্বৰ পদ। আমি যিমান অতীতলৈ উভতি যাব পাৰোঁ, তেতিয়াৰ পৰাই তেওঁ ঈশ্বৰ। তেওঁ ঈশ্বৰৰ অনন্তকলীয়া পুত্ৰ। হিতোপদেশ 8 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, অনাদিকালৰে পৰা পূৰ্বকালৰে পৰা পৃথিৱীৰ উদ্ভৱ নৌহওঁতেই মই স্থাপিত হৈ আছোঁ। অৰ্থাৎ জগত স্থাপনৰ পূৰ্বৰে পৰা তেওঁ অভিষিক্ত জনা। তাৰ পাছৰ পদ দুটাত আমি এই বুলি পঢ়িবলৈ পাওঁ, যেতিয়া অগাধ জলসমূহ হোৱা নাই, তেতিয়া পানীৰে পূৰ হোৱা ভুমুকবোৰ হোৱা নাই, তেতিয়াই মই জন্মিলোঁ। যি সময়ত তেওঁ মাটি, পথাৰ কি জগতৰ ধূলিৰ কণিকাসমূহ নিৰ্মাণ কৰা নাই। যিকোনো সৃষ্টিকাৰ্য সম্পাদন হোৱাৰ আগৰ পৰাই তেওঁ ঈশ্বৰ। তথাপি তেওঁ সৃষ্টিৰ মাজলৈ আহিল নিৰ্ধাৰিত সময়ত, এখনি সৰু আওহতীয়া ঠাই বেথলেহেমলৈ। প্ৰভু যীশুৱে এই বুলি কৈছিল, যোহন 16 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদত পাঠ কৰি দিছোঁ, পিতৃৰ ওচৰৰ পৰা মই জগতলৈ আহিলোঁ, আকৌ জগতক এৰি পিতৃৰ ওচৰলৈ যাওঁ। অতীজৰে পৰা তেওঁ আছে। তেওঁ অনন্তকাল স্থায়ী ঈশ্বৰ। ফৰিচীবিলাকক প্ৰভু যীশুৱে এই বুলি কৈছিল, মই তোমালোকক অতিস্বৰূপকৈ কওঁ, অব্ৰাহামৰ জন্মৰ আগৰে পৰা মই আছোঁ। যোহন 8 নম্বৰ অধ্যায়ৰ 58 নম্বৰ পদ। পুৰণি নিয়মত খ্ৰীষ্টই বহুবাৰ আত্মপ্ৰকাশ কৰিছিল। সৃষ্টিৰ সময়লৈকে উভতি চাওকচোন। যোহন 1 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত এই বুলি লিখা আছে, তেওঁৰ দ্বাৰাই সকলোৱেই হ'ল, আৰু যি যি হ'ল সেইবোৰৰ এটাও তেওঁৰ বিনে নহ'ল। অৰ্থাৎ প্ৰভু যীশুৱেই সৃষ্টিকৰ্তা। প্ৰভু যীশুৰ বিষয়ে আমি কলচীয়া 1 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত এই বুলি পঢ়িবলৈ পাওঁ, স্বৰ্গত আৰু পৃথিৱীত দৃশ্য আৰু অদৃশ্য যি যি আছে, সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, সকলোকে তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই সৃজা হ'ল। এডেনবাৰীত তেওঁৱেই আছিল দিনৰ জোৰ পৰা সময়ত চলাচল কৰা ঈশ্বৰৰ মাত। তেওঁ আছিল ঈশ্বৰৰ প্ৰকাশভংগী, ঈশ্বৰৰ বাক্য। তেওঁ আছিল মানুহৰ সতে ঈশ্বৰৰ ভাৱৰ আদান প্ৰদান। তেওঁ মানুহক বিচাৰি ফুৰা আমি পাওঁ গোটেই পুৰণি নিয়মতে। জ্বলি থকা জোপোহাৰ পৰা তেওঁ মুচিক দেখা দিছিল। তেওঁ কৈছিল, মই তোমালোকক উদ্ধাৰ কৰিবলৈ আহিছোঁ। তেওঁৱেই আছিল উদ্ধাৰকৰ্তা। এতিয়া ইয়াত মিখাই যিখিনি কথা কৈছে তাৰ যথেষ্ট তাৎপৰ্য আছে। যদিও তেওঁ প্ৰায় 2000 বছৰ আগতে বেথলেহেমত জন্ম লৈছিল, তেওঁ আচলতে অনাদি অনন্তকালৰ পৰাই আছিল। কিন্তু তেওঁ মানৱ ৰূপ লৈ পৃথিৱীলৈ আহিছিল, বেথলেহেমত জন্ম লৈছিল। তেওঁৰ আগতে যি নাছিল সেইটো তেওঁৰ হ'ল, অৰ্থাৎ যীশু নামটো তেওঁৰ হ'ল। যীশু আছিল তেওঁৰ মানুহৰূপী নাম। তেওঁৰ স্বৰ্গীয় নাম আছিল, কিন্তু এতিয়া তেওঁ যীশু, পৰিত্ৰাতা। মানৱক উদ্ধাৰ কৰিবলৈকে তেওঁ বেথলেহেমলৈ আহিছিল। স্বৰ্গদূতে ভেড়াৰখীয়াৰ আগত এই বুলি কৈছিল, আজি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল, তেওঁ অভিষিক্ত প্ৰভু। লুক 2 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। আকৌ মথিয়ে লিখা শুভবাৰ্তা 1 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত আমি পঢ়িবলৈ পাওঁ,
তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীশু থবা, কাৰণ তেওঁৱেই নিজৰ লোকক তেওঁবিলাকৰ পাপবোৰৰ পৰা ত্ৰাণ কৰিব। তেওঁৰ নাম হ'ব লাগিব যীশু। কিন্তু যীশু হ'বলৈ তেওঁ হ'ব লাগিব ইমানুৱেল, আমাৰ লগত ঈশ্বৰ। আমাৰ স্থান ল'বলৈ, আমাৰ প্ৰতিনিধি হ'বলৈ, আমাৰ হৈ মৰিবলৈ তেওঁ মানুহ হ'বই লাগিব। খ্ৰীষ্টৰ আগমনৰ বিষয়ে যিমানবোৰ ভাৱবাণী আছিল, সেইবোৰ দেখাত খেলিমেলি লগা যেন আছিল। সকলোবোৰ কেনেকৈ ফলিয়াব? বৈতলেহেম হ'ব তেওঁৰ জন্মস্থান, আনহাতে বৈতলেহেমৰ উত্তৰৰ ৰামাত ক্ৰন্দন হ'ব। আকৌ তেওঁক মিছৰৰ পৰা মাতি অনা হ'ব। আকৌ তেওঁক নাচৰতীয়া বুলিও জনা যাব। গোটেইকেইটা কথা ফলিয়াবলৈ সম্ভাৱনা নথকাৰ নিচিনা লাগে, কিন্তু সকলোবোৰ ভাৱবাণী ফলিয়াইছিল। আৰু তাৰ বিৱৰণ আমি মথিৰ শুভবাৰ্তাত পাওঁ। সকলো কথা স্বাভাৱিকভাৱেই ফলিওৱা যেন আমাৰ লাগে, কিন্তু আচলতে ঈশ্বৰৰ নিয়ন্ত্ৰণ থকা বাবেই তেনেকুৱা হৈছিল। মুঠতে মিখা 5 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদটো অতি গুৰুত্বপূৰ্ণ পদ, তাৎপৰ্যপূৰ্ণ পদ। আজিলৈ ইমানতেই সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান শুনিবলৈ যেন নাপাহৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মিখা ভাৱবাদীয়ে ভাৱবাণী কৰাৰ প্ৰায় 700 বছৰৰ পাছত বিভিন্ন ধৰণৰ ঘটনাৱলীৰ পাছত ডায়ুদৰ বংশত কোনো এজনে বৈতলেহেমত জন্ম লোৱাৰ সম্ভাৱনা অতি কম আছিল। প্ৰায় সম্পূৰ্ণৰূপে অসম্ভৱ কথা যেন আছিল। ডায়ুদৰ পৰিয়ালৰ কোনো সদস্যই আৰু বৈতলেহেমত বাস কৰি থকা নাছিল। সকলোবোৰ হিচৰতি হৈ পৰিছিল। পৰিস্থিতিয়ে তেওঁলোকক দেশৰ পৰা খেদি পঠিয়াইছিল। কিন্তু ডায়ুদৰ বংশৰ এটা পৰিয়াল নাচৰতত বাস কৰিছিল। তথাপি বৈতলেহেমহে হ'ব লাগিব সেই ঠাই য'ত ঈশ্বৰৰ পুত্ৰৰ জন্ম হ'ব মিখাৰ মতে। চাবলৈ গ'লে সেইটো অসম্ভৱ কথা যেন আছিল যদিও ঈশ্বৰে সেইটো সম্ভৱ কৰি তুলিলে। আগষ্ট কৈশৰে দিয়া ৰাজ আইগাই মৰিয়মক নাচৰতৰ পৰা উলিয়াই আনিছিল। 700 বছৰৰ আগতে মিখাই লিখিছিল যে যীশুৰ জন্ম বৈতলেহেমত হ'ব। মৰিয়ম নিৰ্ধাৰিত সময়ত বৈতলেহেম গৈ পালে। তাতেই প্ৰভু যীশু জন্মিল আৰু মিখাৰ যুগেৰে ঈশ্বৰে কৰি থোৱা ভাৱবাণী ফলিয়ালে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ সময় আমাক দান কৰিলা তাৰ বাবে বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰভু বিশ্বাসেৰে প্ৰত্যেককে ল'বলৈ প্ৰভু তুমি সহায় কৰিবা, আৰু যাতে এই বাক্য প্ৰভু তেওঁলোকে নিজৰ জীৱনত লৈ সেইমতে যাতে তেওঁলোকে চলিব পাৰিব, আৰু তুমি অহা দিনলৈ প্ৰভু বাট চাই থাকি তোমাৰ কাৰণে যাতে সদায় তেওঁলোকে আগবাঢ়ি যাব পাৰিব, নিজৰ জীৱন শুদ্ধ পথত পৰিচালিত কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কুৰছ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মিখা 4 অধ্যায়ৰ ভাৱবাণী কোনজন ৰজা ডায়ুদৰ ৰাজ্যৰ শেষ ৰজা আছিল? অপশ্যন এ ডায়ুদ, অপশ্যন বি জিহুৱাখিন, অপশ্যন চি চিডিকিয়া, অপশ্যন ডি জাৰবিয়াম। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।